হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আপোনালোকে চালে আপোনালোকৰ ৰেজাল্ট ইতিমধ্যে আহি গৈছে। তো আশা কৰিছো সকলোৰে ৰেজাল্ট ভাল হৈছে আৰু সকলোৱে এইবাৰ মানে নেক্সট ৰাউণ্ড যিটো ৰিটেন টেষ্ট সেইটোৰ কাৰণে আপোনালোকে কোৱালিফাই কৰিছে। বহুত বেছি ভাল লাগিছে। কিন্তু মই এইটোও জানো যে কিছুমানৰ কিন্তু নাম এতিয়ালৈকে অহা নাই, মানে লাইক আপোনালোকে সাপোজ ধৰি লওক আপোনালোকে নেক্সট ৰিটেনৰ কাৰণে কোৱালিফাই হোৱা নাই। তো মই এইটো আপোনালোকক ক'ব বিচাৰিছো, কেতিয়াও মন বেয়া নকৰিব। লাইফ মানে হয় আমাৰ যিটো লাইফ, সেইটো লাইফত ফেইলাৰ আৰু সাকসেস দুয়োটাই থাকে। আপুনি সাকসেস কেতিয়াও নাপায় যেতিয়ালৈকে আপুনি ফেইল নকৰে। আপোনাৰ ফেইল কৰাটো ইম্পৰ্টেন্ট হয়, অত্যন্ত জৰুৰী। আপুনি ফেইল কৰিলেহে গম পাব যে সাকসেসৰ হোৱাটো কেনেকা। আপুনি ডাইৰেক্ট সাকসেস হলে আপুনি সাকসেস হোৱাটো গম নাপায়। তো যদি আপোনালোকে আজি নামটো অহা নাই, আপোনালোকে নেক্সট ৰাউণ্ডৰ কাৰণে কোৱালিফাই কৰা নাই, তেনেহলে আপোনালোকে মন বেয়া নকৰিব। মই কি উৰা বাতৰি অকণমান শুনিছো, কিন্তু মই 100% শিওৰ নহয় যে নেক্সট আকৌ 30,000 আসাম পুলিচৰ ভেকেঞ্চি আহি আছে। 30,000 ভেকেঞ্চি আহিব। তাতে মিক্স আছে, বহুত কিবা কিবি থাকিব, পোষ্ট থাকিব। কিন্তু আপোনালোকে এতিয়া মন বেয়া কৰি টাইম ৱেষ্ট নকৰিব। এতিয়াৰে পৰা আপোনালোকে দৌৰা আৰম্ভ কৰি দিয়ক, প্ৰেক্টিচ আৰম্ভ কৰি দিয়ক, ঠিক আছে? আৰু মোৰ ভিডিঅ'ত সদায়, মোৰ চেনেলত মই সদায় ভিডিঅ' দি আছো। মেথামেটিক্সটো আপোনালোকে পাৰিলে বেছিকে ক্লিয়াৰ কৰিব, কাৰণ মেথামেটিক্সটোৱে এনেকা এটা পাৰ্ট হয় যিটো মানে বহুত বেছি ডাঙৰ এটা ৰোল প্লে কৰে, বহুত বেছি ডাঙৰ এটা ৰোল প্লে কৰে। আপুনি ভাবিব এটা, হৈ যাব এটা। মেথামেটিক্সটো ইমান বেছি স্মুথ কৰি লৈ ল'ব আপোনালোকে, যাতে আপোনালোকক পিছত গৈ আৰু অসুবিধা নহয়, ঠিক আছে? টাইম নষ্ট নকৰিব, চেষ্টা কৰি থাকক, আপুনি এদিন সফলতা পাব। কিন্তু যিয়ে আজি কোৱালিফাই কৰিছে তাক, সিহঁতক মই মোৰ পটন নকৰিৰ ফালৰ পৰা বিগ কংগ্ৰেচুলেশ্যনছ দিছো। আপোনালোকে বহুত ধুনীয়াকে কষ্ট কৰিছে আৰু আপোনালোকে আজি মানে নেক্সট ৰিটেন ৰাউণ্ডৰ কাৰণে আপোনালোকে কোৱালিফাই হৈছে। কিন্তু এই ভিডিঅ'টো বনোৱাৰ মোৰ উপলক্ষ্য কি, মই কিয় আজি এই ভিডিঅ'টো বনাব গৈ আছো? এই ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ হ'ল মোৰ, যে মই আপোনালোকৰ লগত বিফৰ এক্সাম প্ৰিপাৰেচন কিছুমান টিপছ দিব আহিছো। কি টিপছ আপোনালোকে ইউজ কৰিব, কেনেকে পঢ়িব লাগিব, কি কৰিব লাগিব, আপোনালোকে ভালদৰে চাব কিন্তু, ঠিক আছে? এই বিফৰ এক্সাম টিপছ যিটো আজি হ'ব আপোনালোকৰ কাৰণে, এইটো কিন্তু বহুত বেছি এটা ডাঙৰ ৰোল প্লে কৰিব। চাই থাকিব, মই একচুৱেলি কি ক'ব বিচাৰিছো আপোনালোকক, আপোনালোকে ইয়াতে চাই থাকিব, ঠিক আছে? বিফৰ এক্সাম আপোনালোকৰ হাতত কেইদিন আছে? আৰু 10 ডেজ। এতিয়া 10 ডেজ আছে, ঠিক আছে? লাষ্ট ডে আপোনালোকৰ, আজিতো আমাৰ লগত 12 মাৰ্চ। এক্সাম হ'ব আপোনালোকৰ কিমান? 23 মাৰ্চ। ইয়াৰ মাজত আপোনালোকৰ হাতত গেপ কিমান আছে? 11 ডেজ। এইটো 10 ডেজ বুলি ধৰি লওক, ঠিক আছে? 10 ডেজ, 11 ডেজ, কিবা এটা ধৰি লওক। 10 ডেজ, 11 ডেজ ধৰি দিছো। কিন্তু এক্সামৰ আগৰ দিনা আপুনি এনে এৰি দিয়ক। কিয় এৰি দিম এতিয়া? মই কিয় এক্সাম আগৰ দিনা, কিন্তু কিয় এৰি দিব লাগিব? আপোনালোকৰ এক্সাম চেণ্টাৰ বিভিন্ন ঠাইত পৰিছে। যাৰ এক্সাম চেণ্টাৰ ঘৰৰ ওচৰতে পৰিছে, তাৰ কাৰণ সি বহুত লাকি হয়, ঘৰৰ ওচৰতে আছে। কিন্তু মেক্সিমাম ষ্টুডেন্টৰ এক্সাম চেণ্টাৰ ঘৰৰ ওচৰত নপৰে, বহুত দূৰত, বেলেগ এটা ডিষ্ট্ৰিক্টত পৰে, বা গুৱাহাটী বা বেলেগ কোনোবা ঠাইত এটা পৰি যায়। তেতিয়া সেই ব্যক্তিজনে কি কৰিব লাগে? এক্সামৰ আগৰ দিনা সেই এক্সাম চেণ্টাৰৰ ওচৰলৈ যাব লাগে, তাতে থাকিব লাগে। কাৰণ এক্সামৰ দিনা ৰাতিপুৱা গৈ সময় নহব। তো আপুনি এক্সামৰ একদিন আগদিনা বাদ দিয়ক। তেনেহলে আপোনালোকৰ হাতত কিমান ডেজ আছে এতিয়া? 11 ডেজৰ পৰা এতিয়া কিমান ডেজ আছে? 10 ডেজ। 10 ডেজ, ঠিক আছে? এতিয়া আপুনি কি কৰিব? এই 10 ডেজত মানে নিউ কিবা এটা টপিক কেতিয়াও টাচ নকৰিব। নিউ টপিক আপুনি ইমান দিন যি পঢ়িছে, নিউ টপিক টাচ নকৰিব। বহুত ডাঙৰ এটা কথা কৈ আছো, এক্সামৰ আগত যেতিয়া সময় কম থাকে, তেতিয়া নিউ টপিক টাচ কৰিব একো দৰকাৰ নাই। সেইটো আপোনাৰ জিকে টপিক নহওক কিয়, সেইটো আপোনাৰ মেথছৰ টপিক নহওক কিয়, সেইটো আপোনাৰ ইংলিছৰ টপিক নহওক কিয়, সেইটো ৰিজনিঙৰ টপিক নহওক কিয়, এটা টপিকৰ যদি নিউ টপিক, আপুনি টপিকটো এৰি দিছে, টাচ কৰা নাই, এতিয়া মানে আপোনাক লাগিছে যে এই টপিকটো ইম্পৰ্টেন্ট হয়, এইটো পঢ়িব লাগিছিল, আপুনি নিউ টপিক টাচ নকৰিব, একেবাৰে নকৰিব, চিধা কথা, ঠিক আছে? আপুনি কি কৰিব? যিখিনি টপিক আপুনি অলৰেডি ইমান দিনৰ পৰা পঢ়ি আহিছে, সেইখিনি টপিক আপুনি এতিয়া কি কৰিব? ৰিভিজন কৰিব। সেইখিনি টপিক আপুনি এতিয়া কি কৰিব? ৰিভিজন কৰিব। মই সঁচাই কৈছো, মোৰ লাইফত এটা ছাৰ আছিলে, সেই ছাৰটো মহম্মদ ছাৰ আছিলে। দিল্লীৰ পৰা গুৱাহাটীত যেতিয়া আহিছিল, তেতিয়া মই লগ পাইছিলো। সেই ছাৰে এটা বহুত ডাঙৰ এটা টিপছ দিছে লাইফত, বহুত ডাঙৰ এটা টিপছ দিছে। কি টিপছ দিছে? যে LSMR, ছাৰে কৈছে যে যদি তুমি সফলতা পাব বিচাৰা, তেনেহলে LSMR এটা টিপছ হয়। সেই টিপছটো তোমাক ফলো কৰিব লাগে। এইটো ফুল ফৰ্মটো কি হয়? লেছ সোর্স, less source, more revision.
আপুনি বস্তু কম ৰাখিব, ৰিপিট বেছি কৰিব, সেই বস্তুটো বাৰ বাৰ ৰিভিজন কৰিব লাগিব। মানে বস্তু কম ৰাখিব, কিতাপ কম ৰাখক, একো আপত্তি নাই, কিন্তু তাক ৰিপিটেশ্যন বহুত বেছি বাৰ কৰক, এইটো এটা ডাঙৰ। আজিকালি ল'ৰা ছোৱালীৰ কি ডাঙৰ প্ৰব্লেম থাকে, এইটো কিতাপৰ পঢ়া আৰম্ভ কৰি দিয়ে, সেইটো কিতাপৰ পঢ়া আৰম্ভ কৰি দিয়ে, বেলেগ এটা কিতাপ পঢ়া আৰম্ভ কৰি দিয়ে, ভাবে যে এইটো টপিক ইম্পৰ্টেণ্ট, এইটো টপিক, সব কেইটা টপিক এঠাইত কৰি লয় আৰু সব কেইটা মানে খেলি মেলি লগাই দিয়ে। ভাই এই ভুলটো কেতিয়াও কৰিব নালাগে। আপুনি কিবা পাৰ্টিকুলাৰ চিলেবাছটো লৈ লওক, সেই চিলেবাছটো গোটেইখিনি কোনটো এটা কিতাপত পোৱা যায় সেই কিতাপটো সিলেক্ট কৰি লওক, তাৰপিছত আপুনি সেই কিতাপটোকে 10 বাৰ 20 বাৰ 30 বাৰ ৰিভিজন কৰক, আপুনি সফলতা পাব। বহুত ডাঙৰ এটা কথা কৈছিলে। তো আপুনি এতিয়া নিউ টপিক টাচ কৰিব নালাগে, যিখিনি টপিক আপুনি অলৰেডি কৰিছে সেইখিনি টপিক এতিয়া আপুনি কি কৰিব লাগিব, ৰিভিজন। ৰিভিজন কিমান কৰিব লাগিব, যিমানখিনি ৰিভিজন আপুনি কৰিব পাৰে, যিমান ৰিভিজন কৰিব পাৰে আপোনাৰ কাৰণে সিমান ভাল। ঠিক আছে, এতিয়া মেথামেটিক্সৰ কাৰণে আপোনালোকে চাব, মোৰ চেনেলত মই সদায় ভিডিঅ' দি আছো, মোস্ট ইম্পৰ্টেন্ট পাৰ্ট লৈ আহিছো, এটা সিৰিজ চলি আছে, মোস্ট ইম্পৰ্টেন্ট কোশ্চেন, ঠিক আছে, মোস্ট ইম্পৰ্টেন্ট কোশ্চেনছ এটা সিৰিজ লৈ আহিছো। অলৰেডি এটা দুটা তিনটা চাৰিটা ভিডিঅ' অলৰেডি আপলোড হৈ গৈছে, আপুনি ভিডিঅ'টো এবাৰ চাব। সঁচাকে কৈছো, ইমান ধুনীয়া মেথামেটিক্স লৈ আহিছো, ইমান ধুনীয়া প্ৰশ্ন, ইমান ডিটেইলছত মই বুজাই আছিলো, আপোনালোকে চালে আপোনালোকে ফিল কৰিব, হয় এনেকা ধুনীয়া, মানে ভাল লাগিছে। এইটো আপোনালোকে ফলো কৰিব। সঁচাই কৈছো, আজি পাৰ্ট 5 আহিব, সদায় ভিডিঅ' আহি আছে, সদায়। ৰামাদান চলি আছে, তথাপিও মই ভিডিঅ' লৈ আহি আছো, কেৱল আপোনালোকৰ সুবিধাৰ কাৰণে। ঠিক আছে, এইটো চাব। এইটো চোৱাৰ পিছতে আপোনালোকে প্ৰেক্টিচ বেছিকে কৰিব, ভিডিঅ'টো চাইছে, ভিডিঅ'টো এনেকে শুই কেতিয়াও নাচাব। মই এটা কথা সদায় কওঁ, যেনেকে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, শুই থকা পৰীক্ষাৰ্থীয়ে চৰকাৰী বহীত নিজৰ নামটো লিখিব নোৱাৰে, চিধা কথা। আপুনি শুই ভিডিঅ' চাই আছে, ব্লাংকেট গাত দি আপুনি ভিডিঅ'টো চাই আছে, ভিডিঅ'টো চোৱা হ'ল, আপুনি শুই গ'ল, মই বুজি পালো বস্তুটো, কেতিয়াও নহয়। আপুনি যেতিয়া মেথামেটিক্সৰ ভিডিঅ' চাব, তেতিয়া আপোনাক পেন আৰু পেপাৰ লৈ বহিব লাগিব। তাতে প্ৰেক্টিচ, মেথামেটিক্স মানে হয় প্ৰেক্টিচৰ ওপৰত। আপুনি যিমান বেছি প্ৰেক্টিচ কৰিব, সিমান বেছি স্মাৰ্ট হৈ যাব। ঠিক আছে, তো আশা কৰিছো আপোনালোকে বস্তুটো বুজি পাইছে, আপোনালোকে প্ৰেক্টিচ বেছিকে কৰিব। তাৰপিছত এতিয়া জিকে কি কৰিব, যিখিনি জিকে পঢ়িছে সেইখিনি জিকে আকৌ এবাৰ ৰিভিজন মাৰক, ৰিভিজন মাৰি থাকক, মাৰি আছে। লগতে আপোনালোকে কি কৰিব, কুইজ খেলিব, জিকে কুইজ। ফ্ৰেণ্ডৰ লগত এটা টিম বনাই লওক, আমি 10টা ফ্ৰেণ্ড আছো, টিম বনাইছো। এতিয়া আপুনি ইয়াক সুধিছে যে কচোন এইটোৰ এনসাৰ কি হ'ব, ব্লেক এটা ফ্ৰেণ্ডে সুধিছে, কচোন এই প্ৰশ্নটোৰ এনসাৰ কি হ'ব। তো আপোনালোকে যদি কুইজ খেলিব বিচাৰিছে, তেনেহলে নিজে ফ্ৰেণ্ডছৰ মাজত এটা গ্ৰুপ বনাই লওক আৰু ফ্ৰেণ্ডক সুধি থাকক যে কচোন এইটো এনসাৰ কি হ'ব, কচোন এইটো এনসাৰ কি হ'ব। আৰু যদি আপোনালোকে নিজে গ্ৰুপ বনাব পাৰা নাই, তেনেহলে আপোনালোকে মোৰ হোৱাটছএপ চেনেল মই এটা বনাইছো, মই কমেন্ট সেকশনৰ একেবাৰে প্ৰথমতে চেনেলটোৰ লিংক মই পিন কৰি দিম, তাৰ পৰা আপোনালোকে হোৱাটছএপ চেনেলৰ টুত এন্ট্ৰি কৰিব। তাতে সদায় মই 10টাকে দিনত দুবাৰ, 5টাকে দুবাৰ জিকে দি থাকিম, জিকে কোশ্চেন দি থাকিম। 4টা অপশন থাকিব, সদায় দি থাকিম, সদায় দি থাকিম। 4টা অপশন থাকিব, যিকোনো এটা শুদ্ধ হ'ব। আপোনালোকে সেই গ্ৰুপটো জয়েন কৰিব, তাতে আপোনালোকৰ কোশ্চেন আহিব, আপোনালোকে নিজে খেলিব। যদি আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত গ্ৰুপ নাই, তেনেহলে আপোনালোকে মোৰ হোৱাটছএপ চেনেলটো জয়েন কৰি ল'ব। হোৱাটছএপ চেনেলত অলৰেডি কিছুমান ষ্টুডেণ্টে জয়েন কৰিছে, তাতে আছে কিছুমান, আপুনিও জয়েন কৰি ল'ব। মই হোৱাটছএপ চেনেলত যিটো লিংক হ'ব, সেই লিংকটো মই ক'ত দি দিম, কমেন্ট বক্সৰ প্ৰথমতে দি দিম, কমেন্ট বক্সৰ ফাৰ্ষ্ট কমেন্টটোতে মই পিন কৰি দি দিম, তাৰ পৰা আপোনালোকে হোৱাটছএপ চেনেলত জয়েন কৰিব পাৰিব। ঠিক আছে, জয়েন কৰিব পাৰিব, আৰু তাতে জয়েন কৰাৰ পিছত আপোনালোকৰ তাৰ ওপৰত প্ৰেক্টিচ হ'ব। মই তাতে সদায় ভিডিঅ' দি থাকিম, ভিডিঅ' নহয়, কুইজ দি থাকিম, প্ৰশ্ন আহিব, টোটেলি আসাম পুলিচৰ অৰিয়েন্টেড প্ৰশ্ন থাকিব, এনেকা নহয় জিটি। ঠিক আছে, ইম্পৰ্টেন্ট হয়। তাৰপিছত ইংলিছৰ কেৱল আপোনালোকে গ্ৰামাৰ কৰক, যিখিনি আহে আৰু কম্প্ৰিহেনশন, ৰিডিং যিখিনি থাকে সেইখিনি প্ৰেক্টিচ কৰক। নতুনকে একে শিকিব লগা দৰকাৰ নাই, যিমান পাৰে আপোনালোকে সিমান বেছি প্ৰেক্টিচ কৰক। ঠিক আছে, বহুত বেছি ইম্পৰ্টেন্ট। আপোনালোকৰ ৰিজনিঙৰ মই ইম্পৰ্টেন্ট কোশ্চেনৰ সিৰিজ লৈ আহিম, অতি সোনকালে লৈ আহিম। আজিতো নহ'ব, আজি কোশ্চেন ৰেডি হোৱা নাই, অহাকালি ৰিজনিঙৰ কোশ্চেন লৈ আহিম। তাতে মোস্টলি যিবোৰ প্ৰশ্ন দেখা যায়, যেনেকে ক্যালেন্ডাৰৰ প্ৰশ্ন দেখা যায়, তাৰপিছত ক্লক দেখা যায়, তাৰপিছত ব্লাড ৰিলেশন দেখা যায়, তাৰপিছত ব্লাড ৰিলেশন পিছত আপোনালোকে ডাইৰেকশনৰ প্ৰশ্ন দেখা পাব, তাৰপিছত সিটিং এৰেঞ্জমেন্টৰ প্ৰশ্ন দেখা যায়, এনেকা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন দেখা যায়।
ঠিক আছে তো এইখিনি প্ৰশ্নৰ ওপৰতে মই মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নৰ সিৰিজ লৈ আহিম আপুনি সেইখিনি ভিডিওটো চাই ল'ব তাতে আপোনালোকৰ কাৰণে এনাফ ঠিক আছে আহা কৈছো আপোনালোকে এই ৰিজনিংৰ সিৰিজটো আপোনালোকে চাব আপোনালোকৰ কাৰণে বহুত বেছি সুবিধা হ'ব গৈ আছে লগতে মই কি ক'ব বিচাৰিছো আৰু আপোনালোকৰ লাষ্ট টপিক যেটো বহুত বেছি ইম্পৰ্টেন্ট ৰোল প্লে কৰে হেইটো হ'ব আমাৰ কাৰেন্ট এফেয়াৰ্स কারেন্ট এফেয়ার্স একো কৰিব দৰকাৰ নাই আপুনি জাস্ট কি কৰিব লাষ্ট পাইলে লাষ্ট 6 মান্থ নহয় 6 মান্থে কৰি লয় 6 মান্থ লাষ্ট 6 মান্থৰ যিখিনি নিউজ আছে আপোনালোকে এফালৰ পৰা শেষ কৰি দিয়ক কারেন্ট এফেয়ার্স লাষ্ট 6 মাহৰ যেটো নিউজ আছে স্পেশালি আসামৰ ঠিক আছে স্পেশালি আসামৰ আসাম যদি রিলেটেড থাকে ইন্ডিয়াৰ লগত আসাম রিলেটেড টু ইন্ডিয়া হেইটো চাব আসাম রিলেটেড টু ওয়ার্ল্ড হেইটো চাব যিখিনি ৰিলেশন আছে হেখিনি চাই লব আসাম রিলেটেড টু ইন্ডিয়া আসামৰ লগত ইন্ডিয়াৰ কি নিউজ হৈ আছে কি ধৰণৰ কেনেকা সিস্টেম হৈ আছে এইখিনি চাব রিলেটেড টু ওয়ার্ল্ডৰ লগত কিবা কিবি যদি থাকে মই নাজানো মই কারেন্ট এফেয়ার্স ইমান এটা নাজানো সঁচাই কৈ দিছো কিন্তু এনেকা ধৰণৰ প্ৰশ্নখিনি পঢ়ি লব আপুনি আসাম রিলেটেড টু ইন্ডিয়া আসাম আৰু অসমৰ ভিতৰত কি নিউজ হৈ আছে আপুনি এইখিনি চাই লব আপোনালোকৰ কাৰণে এনাফ আৰু ইয়াৰ বেছি কৰিব নালাগে আপোনালোকে চেনেলটো জয়েন কৰি লওক আপোনালোকৰ কাৰণে সুবিধা হ'ব আৰু লগতে লাষ্টত মই এটা কথা কৈছো যিয়ে কোৱালিফাই কৰিছে প্লিজ এবাৰ আপোনালোকে কমেন্ট সেকশনত জনাই দিব যে মই কোৱালিফাই কৰিলো কমেন্ট সেকশনত দি দিব যে মই নেক্সট ৰাউন্ডৰ কাৰণে কোৱালিফাই কৰিলো ঠিক আছে আহা কৈছো আপোনালোকে সাপোৰ্ট কৰিব আপোনালোকে মোৰ ভিডিওবোৰ চাই থাকিব আজিৰ কাৰণে এইখিনিয়া সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ